আজি অসম গণ পৰিষদ দলৰ উদ্যোগত 7টা বিৰোধী দলে ৰাজ্যপালক সাক্ষাৎ কৰে। অসম চুক্তি ৰূপায়ণ, ৰাজ্যখনত বিধ্বস্ত হোৱা আইন শৃংখলা, অভাৱনীয় মূল্যবৃদ্ধি আৰু এনকেফেলাইটিছ প্ৰতিৰোধকে ধৰি অসমৰ কেইবাটাও জ্বলন্ত সমস্যাক লৈ আজি অসম গণ পৰিষদ দল, CPI, CPIM, CPIML, UPF, NCP, সমাজবাদী পাৰ্টিকে ধৰি 7টা বিৰোধী ৰাজনৈতিক দলে আজি ৰাজ্যপালক সাক্ষাৎ কৰি এখনি স্মাৰকপত্ৰ প্ৰদান কৰে। প্ৰতিনিধি দলটোৱে ঐতিহাসিক অসম চুক্তিৰ জৰিয়তে ৰাজ্যখনৰ দীৰ্ঘদিনীয়া অবৈধ বিদেশী নাগৰিকৰ সমস্যাৰ স্থায়ী সমাধানৰ দাবী জনোৱাৰ লগতে অতি শীঘ্ৰেই ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণ, সীমান্ত চিল কৰা, আন্তঃৰাজ্যিক সীমা সমাধান কৰা আৰু অবৈধ বিদেশী নাগৰিকক আশ্ৰয় দিব বিচৰা অসম বিৰোধী সিদ্ধান্তক ৰাজ্যখনৰ পৰিস্থিতিৰ অধিক ভয়ানক কৰি তুলিব বুলি উল্লেখ কৰে। আজি বিৰোধী ৰাজনৈতিক দলসমূহ ৰাজ্যপালক সাক্ষাৎ কৰাৰ পিছত অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰাই সাংবাদিকৰ আগত কয়, অসম গণ পৰিষদ, UPF, সমাজবাদী পাৰ্টি, CPI, CPIM, CPIML এইকেইটা লগতে NCP পাৰ্টি, আমি কেউটা ৰাজনৈতিক দলে আজি ৰাজ্যখনৰ মহামান্য ৰাজ্যপালক লগ ধৰি ৰাজ্যখনৰ যিটো বৰ্তমান পৰিস্থিতি, বিশেষকৈ আইন শৃংখলাৰ ক্ষেত্ৰত চৰকাৰখন চূড়ান্তভাৱে ব্যৰ্থ হৈছে, ৰাজ্যখনত এক নৈৰাজ্যময় পৰিৱেশে বিৰাজ কৰিছে, য'ত জনসাধাৰণৰ নিৰাপত্তা নাই, জনসাধাৰণৰ নিৰাপত্তা দিয়াত, জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা দিয়াত চৰকাৰখন যে ব্যৰ্থ হৈছে, শেহতীয়াকৈ BTAD এলেকাত আৰু ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত যিবিলাক ঘটনা পৰিঘটনা সংঘটিত হৈছে আইন শৃংখলাজনিত, এই সকলোবোৰ কথা তেখেতৰ আমি দৃষ্টিগোচৰ কৰিছোঁ। আৰু ৰাজ্যখনত যোৱা কিছুদিন ধৰি আইনৰ শাসন চলা নাই আৰু প্ৰশাসন বুলিবলৈ একো নাই, চৰকাৰ অস্তিত্ব যে অসমৰ জনসাধাৰণে অনুভৱ নকৰা হৈছে এই কথাটো কোৱা হৈছে। কাৰণ আমি দেখিছোঁ যে প্ৰশাসনৰ সকলো স্তৰতে ব্যাপক দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰ সংঘটিত হৈছে, য'ত মন্ত্ৰী বিষয়াসকল জড়িত আছে। আমি মহামান্য ৰাজ্যপালৰ হস্তক্ষেপ আমি বিচাৰিছোঁ। শেহতীয়াকৈ অসম চৰকাৰে যি এক সিদ্ধান্ত লৈছে বাংলাদেশৰ নাগৰিকক ইয়াত বৰপীৰা পাৰি দিবৰ কাৰণে, তাৰো কেউটা ৰাজনৈতিক দলে বিৰোধিতা কৰিছে আৰু এই কথাটো স্পষ্টভাৱে কৈছে যে অসম চুক্তিমতেই কোনো বিদেশীৰ সংজ্ঞা নিৰূপণ হ'ব লাগিব, ইয়াত ধৰ্মৰ কথা আহিব নোৱাৰে। লগতে আজি ৰাজ্যপালক সাক্ষাৎ কৰি অসমৰ বিভিন্ন সমস্যা আৰু অসম চুক্তিক ভাৰত চৰকাৰে অৱহেলা কৰিছে বুলি সমাজবাদী পাৰ্টিৰ সভাপতি হাফিজ ৰছিদ আহমেদ চৌধুৰীয়ে কয়। চেণ্ট্ৰেল গভৰ্ণমেণ্টে যিবোৰ কথা খহি গৈছিল ইলেকশ্যনৰ আগত, দেখা গৈছে অসমৰ প্ৰতি বৈষম্য তেওঁলোকৰ পলিচি যিবোৰ আহি আছে, দেখা গৈছে বৈষম্যমূলক পলিচিটো তেওঁলোকে লৈছে। এইটো আমি মহামান্য ৰাজ্যপালক দৃষ্টিগোচৰ কৰিছোঁ আৰু তেওঁ সেইটো কৈছে প্ৰেচিডেণ্ট অফ ইণ্ডিয়া তেওঁ ৰেকমেণ্ড কৰিব। 2 নম্বৰ কথা যিটো হৈছে অসমত ল এণ্ড অৰ্ডাৰ চিটুৱেশ্যন, প্ৰাইচ ৰাইজ, আকৌ যিহেতু বৰ্ডাৰ ফেন্সিঙৰ কথাটো আছে, NRC সেইটো কথাটো আছে, এইটো আমি ডিটেইলছ বিস্তাৰিতভাৱে তেওঁৰ লগত আমি আলোচনা কৰিছোঁ। আৰু আমি আশা কৰোঁ যে তেওঁ আমাক এটা আশ্বাস দিছে, তেওঁ ষ্টেট গভৰ্ণমেণ্ট আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগত গোটেই বস্তুটো তেওঁলোকে দৃষ্টিগোচৰ কৰিব আৰু এটা কিবা হেৰি কৰিব। বিশেষ কৰি BTADৰ ব্যাপাৰ, ইলিগেল আৰ্মছ চিজৰ কথাটো, এইটো ভালদৰে উত্থাপন কৰা হৈছে, এছুৰেঞ্চ দিছে যে তেওঁৰ নিজৰ এটা ৰেছপনচিবিলিটি আছে। আনফালে আজি ৰাজ্যপালক সাক্ষাৎ কৰাৰ পিছত অসমৰ বিদেশী সমস্যা, জাতি জনগোষ্ঠীয় সংঘাত, মূল্য বৃদ্ধিকে ধৰি বহু জ্বলন্ত সমস্যাক লৈ ৰাজ্যপালক অৱগত কৰাৰ পিছত CPIMৰ সম্পাদক উদ্ধৱ বৰ্মনে সাংবাদিকৰ আগত কয়, আমাৰ হোম ডিপাৰ্টমেণ্টৰ দায়িত্ব আছে আমাৰ চিফ মিনিষ্টাৰ, BTADৰ আইন শৃংখলাৰ দায়িত্বত আছে তেওঁ, কিন্তু তেওঁ এই সকলোবিলাক সমস্যা সমাধান কৰাৰ কাৰণে যিধৰণে পদক্ষেপ ল'ব লাগিছিলে সেই পদক্ষেপ নলোৱাৰ ফলতে BTAD এতিয়া উত্তপ্ত হৈ আছে আৰু অন্যান্য ক্ষেত্ৰতো যিটো আমাৰ উগ্ৰপন্থীসকলৰ কাম কাজবিলাক বাঢ়ি আছে, এই কথা বাৰ্তাবিলাক আছে। ইয়াৰ ওপৰত যিটো কথা কৈছে যে আমাৰ বিভিন্ন ধৰ্মীয় নিৰ্যাতনৰ ফলত আমাৰ অসমলৈ অহা মানুহবিলাকক তেওঁলোকে আশ্ৰয় দিব লাগে, এই ধৰণৰ তৰুণ গগৈ চৰকাৰে কৈছে। কিন্তু তেওঁ কিছু পৰিমাণে এইবিলাক ঘোষণা কৰাৰ মাজে এটা পইচাক অৱহেলা কৰিছে, সেইটো হৈছে অসম চুক্তি। অসম চুক্তি আমি ইতিমধ্যে যদিছে বিভিন্ন ৰাজনৈতিক দল সকলো আন্দোলনকাৰী সেই সময়ত আমি সকলো সিদ্ধান্ত লৈছোঁ। অসম চুক্তিৰ আৰু মূল কথাটো হৈছে 7/24 মাৰ্চক কেন্দ্ৰ কৰি আমাৰ বিদেশীবিলাকক চিহ্নিত কৰা আৰু এইবিলাক তেওঁ নাইকিয়া কৰিব বিচাৰিছে এইবিলাকৰ। গতিকে আমাৰ দাবীটো হৈছে কি যে অসম চুক্তিৰ যি আধাৰ
সেই আধাৰৰ ওপৰত ভিত্তি কৰি আমাৰ ভাৰতীয় নাগৰিকৰ যিবিলাক প্ৰশ্ন এইবিলাকৰ কথাতে কাৰণ ইতিমধ্যে যদি চোৱা যায় বিগত কালছোৱাত বাংলাদেশৰ বা অন্যান্য ক্ষেত্ৰতো যিবিলাক ধৰ্মীয় নিৰ্যাতন বা অন্যান্য নিৰ্যাতন হৈছে তাতে বহু মানুহ আহিছে তাতে হিউমেন কনচিডাৰেশ্যন আছে কিন্তু তাতকৈ যদি চাই এইটো অসমকে আমাৰ ডাম্পিং গ্ৰাউণ্ড বুলি যদি বিচাৰ কৰে কেন্দ্ৰীয় চৰকাৰে এইটোক আমি সমৰ্থন কৰিব নোৱাৰোঁ। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, চেণ্টিনেল নিউজ, গুৱাহাটী।